নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এটা নহয় কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে এডিআৰই লৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভত আহি কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। সেই গুৰুত্বপূৰ্ণ কথাখিনি আমি আজি আলোচনা কৰিম। লগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যখিনিও আপোনালোকক দেখুৱাম। আৰু সেই আপডেটখিনি কি মানে ভালেখিনি আপডেট আহিছে আৰু সেই আপডেটখিনি কি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। সব প্ৰথমতে আপডেটত আহিছোঁ ডাইৰেক্টলি, মই টাইম ৱেষ্ট কৰিব বিচৰা নাই। প্ৰথম আপডেটটো হৈছে যি আপোনালোকৰ অক্টোবৰত গ্ৰেড 4 এক্সাম হ'বলৈ গৈ আছে। সেই গ্ৰেড 4 এক্সামৰ OMR শ্বীটত আপোনালোকৰ ফটো নাথাকিব। হায়াৰ ছেকেণ্ডেৰী লেভেলত যিটো এক্সাম দিছে 15 ছেপ্টেম্বৰত যিসকল লোকে তেওঁলোকে অলৰেডি গম পাইছে যে তেওঁলোকৰ OMR শ্বীটখনত তেওঁলোকৰ ফটো আছিলে, নাম আছিলে, ৰোল নম্বৰ আছিলে, ছিগনেচাৰ আছিলে, হয়নে? কিন্তু এইবাৰ কি হ'ব, আপোনালোকৰ ফটোটো OMR শ্বীটত নাথাকিব। কাৰণ বহুতো কেণ্ডিডেটছে আপত্তি কৰিছে আৰু সামাজিক মাধ্যমত বহুতো বুদ্ধিজীৱীও এই বিষয়ে আপত্তি দৰ্শাইছে। আৰু এই আপত্তিকে এড্ৰেছ কৰি চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যে এইবাৰৰ পৰা কোনো ধৰণৰ ফটো নাথাকিব OMR শ্বীটত, ঠিক আছে? কাৰণ OMR শ্বীটত ফটো থাকিলে কি হয়, এটা ৰিস্ক থাকে যে আপোনাৰ আইডেণ্টিটি ৰিভিল হৈ যাব। মানে আপোনাৰ পৰিচয়টো ইনভিজিলেটৰে হয়তো গম পাই গ'ল আৰু আপোনাৰ লগত ব্যক্তিগত শত্ৰুতা থকাৰ বাবে হয়তো আপোনাৰ মাৰ্কছ ডিডাক্ট কৰি দিব পাৰে বা অলপ OMR শ্বীটৰ লগত হেৰফেৰ কৰিব পাৰে। তো এই ৰিস্কটো যাতে নাথাকে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কি কৰিছে যে সেৱাক নিৰ্দেশ দিছে যাতে নেক্সট ৰিক্ৰুটমেণ্ট এক্সামখিনিত মানে কোনো ধৰণৰ OMR শ্বীটত ফটো নাথাকে। নেক্সট আমাৰ এক্সাম আছে 29 ছেপ্টেম্বৰত। 29 ছেপ্টেম্বৰতো ফটো থাকিব আপোনালোকৰ, কাৰণ 29 ছেপ্টেম্বৰৰ কাৰণে যিখিনি OMR শ্বীট সেইখিনি অলৰেডি প্ৰিণ্ট হৈ গৈছে। বাট যিখিনি অক্টোবৰত আছে গ্ৰেড 4 এক্সাম বা পৰৱৰ্তী যিকোনো ৰিক্ৰুটমেণ্ট এক্সামত ফটো নাথাকিব OMR শ্বীটত, ঠিক আছে? এইটো এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব পাৰি আৰু এইটোক আমি এপ্ৰিচিয়েটো কৰিব লাগিব যে হয় চৰকাৰে আমাৰ কথা, আমাৰ পাব্লিকৰ কথা অলপ শুনি আছে, ঠিক আছে? দেন নেক্সট আপডেট হ'ল বন্ধু বান্ধৱীসকল যে যি 15 ছেপ্টেম্বৰত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামটো হৈ গ'ল তাত আমাৰ বহুতো সংশয় আছে যে আমি কোনটো কুৱেশ্যন কৰি আহিলোঁ, কুৱেশ্যন পেপাৰ মানে কিমানটা প্ৰশ্ন আমাৰ শুদ্ধ হ'ল, কিমানটা ভুল হ'ল, কিমান নম্বৰ পাম, এইখিনি যাতে আপোনালোকে ৰিজাল্টলৈকে ৱেইট কৰি থাকিব নালাগে তাৰ কাৰণে এটা চৰকাৰে ব্যৱস্থা কৰিছে কি যে 27 ছেপ্টেম্বৰত আমি আমাৰ OMR শ্বীটখন যিখন আমি ফিল আপ কৰি জমা দিছোঁ ইনভিজিলেটৰৰ হাতত, সেই OMR শ্বীটখনৰ এখন স্কেন কপি আমি চাব পাৰিম। কেনেদৰে চাব পাৰিম সেয়া সেৱা কৰ্তৃপক্ষই আমাক বিভিন্ন এডভাৰটাইজমেণ্টৰ থ্ৰুদি জনাব। আৰু সেই স্কেন কপিটো মানে OMR শ্বীটৰ স্কেন কপিটো পাবলৈ আমি 50 টকাৰ এটা ফি পে'মেণ্ট কৰিব লাগিব। আমি সেই 50 টকাৰ ফি পে'মেণ্ট কৰি যিখিনি প্ৰচিডিঅ'ৰ আছে সেইমতে আমি যদি এপ্লাই কৰোঁ তেন্তে আমি আমাৰ OMR শ্বীটৰ কপিটো আমি চাব পাৰিম। আৰু OMR শ্বীটৰ কপিটো পোৱাৰ লগে লগে আমি নিজৰ মাৰ্কছ নিজে কেলকুলেট কৰি ল'ব পাৰিম। কাৰণ কুৱেশ্যন পেপাৰ যিবিলাক আছে, যিখিনি ছেট আছে গোটেইখিনি ছেট অলৰেডি SLRCৰ ৱেবছাইটত আপলোড কৰা হৈ গৈছে, ঠিক আছে? তাৰে পৰা আপোনালোকে কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰি ল'লে আৰু নিজৰ OMR শ্বীটৰ মানে স্কেন কপিটো পাই গ'লে, হয়নে? এই দুটা পোৱাৰ পিছত আপোনালোকে চালি জাৰি চাব পাৰে আপোনালোকে কিমান নম্বৰ পালে। তাৰোপৰি 27 তাৰিখে আপোনালোকে নিজৰ OMR শ্বীটখন পালে আৰু 28 তাৰিখে কি হ'ব, আপোনালোকে এনচাৰ কিয় পাব, প্ৰত্যেকটো কুৱেশ্যন পেপাৰ ছেটৰ প্ৰত্যেক মানে বেলেগ আনচাৰ কি পাব আপোনালোকে সেৱাৰ ৱেবছাইটতে পাব, ঠিক আছে? এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে ঘোষণা কৰিছে, ঠিক আছে? দেন আপোনালোকে কি হ'ব, এইখিনি পোৱাৰ পিছত আমি আৰু ৰিজাল্টলৈকে ৱেইট কৰিব নালাগে যে হয় মই কিমান নম্বৰ পাম, মোৰ কোৱালিফাই হ'বনে নাই। ৰিটেনত কোৱালিফাই হ'বনে নহয় সেইটো ধৰক কাটঅফৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু আপুনি কিমান নম্বৰ পালে বা আপোনাৰ ওচৰ চুবুৰীয়াজনে কিমান নম্বৰ পালে সেইটো আপোনালোকে নিশ্চয় চাব পাৰিব, ঠিক আছে? চ' এইটো এটা বহুত ডাঙৰ আপডেট হয় যে আমি ৰিজাল্টলৈকে ৱেইট নকৰিয়ে আমি নিজৰ ৰিজাল্টটো চাব পাৰিম। চ' এইটো আই থিংক আপোনালোকৰো ভাল লাগিছে। যি কি নহওক আপোনালোকে 27 ছেপ্টেম্বৰত OMR শ্বীট ডাউনলোড কৰিব পাৰিব আৰু 28 ছেপ্টেম্বৰত এনচাৰ কি পাব। আৰু এনচাৰ কি পোৱাৰ পিছত আপোনালোকে নিজৰ মাৰ্কছ কিমান পালে সেইটো চাব পাৰিব। তেতিয়া আপোনালোকে মাৰ্কছখিনি নিজে কমেণ্ট কৰি ক'লে আমি আৰু ভালদৰে কাটঅফৰ আন্দাজত মানে এটা ভাল মানে প্ৰেডিকশ্যন এটা কৰিব পাৰিম কাটঅফৰ, ঠিক আছে? দেন বন্ধু বান্ধৱীসকল এই যে আনচাৰ কি ৰিলিজ কৰা হ'ব, OMR শ্বীট ৰিলিজ কৰা হ'ব, তাৰপিছত যদি সেৱাৰ ফালৰ পৰা কিবা ভুল কৰা হৈছে, যদি এনেকুৱা আপোনাৰ অনুভৱ হয় যে হয় এই 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব লাগিছিল অপশ্যন বি কিন্তু সেৱাৰ ফালৰ পৰা দিয়া হৈছে অপশ্যন চি, তেন্তে আপোনালোকে কি কৰিব পাৰিব, আপোনালোকে সেই কুৱেশ্যনটো চেলেঞ্জ কৰিব পাৰিব সেৱাক। আৰু এই চেলেঞ্জ কৰাৰ কাৰণেও তেওঁলোকে এটা প্ৰচেছ দিব। সেই প্ৰচেছটো
খুব শৰ্টলি জনোৱা হ'ব যি কি নহওক এই কোৱেশ্চন চ্যালেঞ্জ কৰাৰ কাৰণে আপোনালোকে এটা ফি পেমেন্ট কৰিব লাগিব 500 টকা 500 টকা ফি পেমেন্ট কৰিলেহে আপোনালোকে এটা প্ৰশ্ন চ্যালেঞ্জ কৰিব পাৰিব ঠিক আছে এই 500 টকাৰ ফিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে এই কাৰণে অনা হৈছে কাৰণ নহলে কিছুমান দুষ্কৃতিকাৰী লোকে কি কৰিব এই সুবিধাটোৰ মিসইউজ কৰিব ঠিক আছে মিসইউজ কৰিলে কি হ'ব সব মই যদি একৰ পৰা 150 লৈকে গোটেইকেইটা কোৱেশ্চন চ্যালেঞ্জ কৰি দিও তেন্তে কি হ'ব মোৰ দৰে আৰু বহুত লোকে যদি কৰে তেন্তে আমাৰ যে এসএলআরসি কৰ্তৃপক্ষ আছে যিসকলে এই স্ক্যানিং হওক ৰিজাল্টৰ লগত জড়িত হৈ কামখিনি কৰি আছে তেওঁলোকৰ কামখিনি আৰু মানে অলাগতিয়ালভাৱে বাঢ়ি যাব মানে সেই অলাগতিয়াল কামখিনি তেওঁলোকে লিপ্ত হৈ থাকি সময়খিনি বৰবাদ হৈ যাব ঠিক আছে সো সেইকাৰণে যাতে 500 টকা টু এই কাৰণে ধৰি দিয়া হৈছে যাতে অলাগতিয়াল কোৱাৰিজ বিলাক নাহে অলাগতিয়াল চ্যালেঞ্জ বিলাক নাহে ঠিক আছে যাতে জেনুইন চ্যালেঞ্জ আহে আৰু এটা ভাল কথা কি যে যদি আপোনালোকৰ চ্যালেঞ্জটো জেনুইন হয় আৰু আপুনি শুদ্ধ প্ৰতিপন্ন হয় তেন্তে কি হ'ব সেই 500 रुपीसটো আপোনালোকৰ বেংকত আকৌ ঘূৰাই দিয়া হ'ব ঠিক আছে সো এটা এটা ভাল পদক্ষেপ মানে বহুত ভাল পদক্ষেপ বুলি ক'ব পাৰি কাৰণ এসএসসি এই সিস্টেমটো আছে যে আপোনালোকে চ্যালেঞ্জ কৰিব পাৰে আৰু ধৰক আপোনালোকৰ ওএমআৰ শিটো আপোনালোকে এসএসসি ৰিজাল্ট বিলাকত আপোনালোকে চাব পাৰে ঠিক আছে সিএইচএসএল হওক বা আপোনালোকৰ যেটো সিজিএল হওক এইবিলাকত আপোনালোকে নিজৰ ওএমআৰ শিটখন ৰিজাল্টৰ আগতে চাব পাৰে মানে মেৰিট লিষ্টৰ আগতে চাব পাৰে যি কি নহওক এইটো আমাৰ যেটো এডিআৰ এক্সাম হৈ গল বহুত কম টাইমৰ ভিতৰত আমাক এই সুবিধাখিনি দিছে সো ইয়াৰ কাৰণে আমি থ্যাঙ্কফুল হ'ব লাগে চৰকাৰৰ ওচৰত যে আমাৰ ক্যান্ডিডেটছৰ কোৱাৰিখিনি তেওঁলোকে এড্ৰেছ কৰি আছে সো ভাল লাগে এনেকুৱা হলে আৰু আপোনালোকৰ যদি কিবা কোৱাৰিজ থাকে আপোনালোকে কমেন্টৰ থ্ৰু দি জনাব পাৰে আৰু সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্টৰ থ্ৰু দিও আপোনালোকে আপোনালোকৰ কথাখিনি ব্যক্ত কৰিব পাৰে আৰু সেই কথাখিনি চৰকাৰৰ নজৰ ৰাখে নজৰ ৰখা আমি মানে বুজিব পাৰিছো কাৰণ নহলে ক্যান্ডিডেটছৰ আপত্তিখিনি তেওঁলোকে কেনেদৰে গম পাব হয় না নহয় যি কি নহওক আপোনালোকৰ আপত্তিখিনি আপোনালোকৰ সামাজিক মাধ্যমত থ্ৰু দি ৰখাৰ চেষ্টা কৰক বা কমেন্টৰ থ্ৰু দি ৰাখক যাতে যদিহে আপোনালোকৰ আপত্তিখিনি জেনুইন হয় মই ভিডিও আকাৰে মাতিবলৈ চেষ্টা কৰিম তো এনেদৰে চৰকাৰৰ ওচৰত যদি সেই আপত্তিখিনি যায় তেন্তে নিশ্চয় চৰকাৰে পদক্ষেপ ল'ব বুলি আমাৰ আশা থাকিব বাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ভাষ্যত কি ক'লে আপোনালোকে একবাৰ চাই লওক আজি এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশনৰ ওপৰত মই কেইটামান নতুন তথ্য আপোনালোকক দিব বিচাৰিছো আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইন্টাৰনেটৰ সেৱা বন্ধ কৰিছিলো কংগ্ৰেছ দলে যথাৰীতি মোক সমালোচনা কৰিলে কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত ইন্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয় অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে দৰাচলতে আমাৰ যিমানেই অসুবিধা নহওক কিয় নৱ প্ৰজন্মক এটা স্বচ্ছ পৰীক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব বছৰত এটা দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ইন্টাৰনেট সেৱা বন্ধ থাকিও আমি যদি 11 লাখ পৰীক্ষাৰ্থীক আত্মবিশ্বাস দিব পাৰো যে সমাজে আপোনালোকৰ কাৰণে চিন্তা কৰে সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে মই কংগ্ৰেছ দলক আজি দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব সকলো ষ্টেটতে বেলেগ বেলেগ ৰূপ লোৱাটো উচিত নহয় ভাল কথা ইউজুৱেলি তেওঁলোকে নুশুনে কিন্তু মই ভাবো যে অলপ ৰাইজৰ মনৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব মই স্বচ্ছতাৰ কথা কৈছিলো আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছো তৃতীয় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হল এতিয়া মই এটা নতুন কথা ক'ব খুজিছো 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব
মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেবাৰ ৱেবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেবাৰ ৱেবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো হেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো এনসাৰ কিটো আপোনালোকে চালে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোটো উত্তৰ নহয় উত্তৰটো বেলেগহে হ'ব লাগিছিল 500 টকা দি আপোনালোকে সেবাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে উত্তৰটো আসলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেবাই ভীম বুলি এনসাৰ কিট লিখিলে আপোনালোকে শুদ্ধ কৰি দিলে সেবাক যে আপোনালোকৰ এনসাৰ কিটো ভুল আসলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন অৰ্থাৎ আপোনালোকে সেবাক এটা ভুল শুধৰাই দিলে তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব 500 টকাটো আমি এই কাৰণে ফিজ লৈছো নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইভাবে আমি এটা 500 টকা লম কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা কলো অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো এটা হল যে আপোনালোকে OMR চিটটো যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেবাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ চিটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেবাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে মই চালু অন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত
OMR সিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত এডিআৰইৰ পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে সো এইখিনি আছিল আজিৰ ভিডিওটো ভাল পালে এটা লাইক কৰি দিব আৰু পাৰিলে যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত